বৰপেটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন। বৰপেটা জিলা সমিতিৰ নতুন সমিতি গঠন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন দেওবাৰে বৰপেটাত অনুষ্ঠিত হয়। বৰপেটা ৰংঘৰ গোষ্ঠীৰ চণ্ডী বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অধিৱেশনত কেন্দ্ৰীয় সমিতিৰ হৈ উপস্থিত থাকে সংগঠনটোৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক বিজন বায়ন। তেওঁ কয় যে আগন্তুক দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ প্ৰতিটো জ্বলন্ত সমস্যাক শক্তিশালী ৰূপত উপস্থাপন কৰি সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আনহাতে বৰপেটা জিলায়ো জিলাখনৰ সমস্যাৰাজিৰ সমাধান আৰু জনগণৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ হকে কাম কৰিব। আজিৰ সভাত সংগঠনটোৰ বৰপেটা জিলা সমিতিখনো গঠন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতিৰ আমাৰ দ্বিবাৰ্ষিক প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু দ্বিবাৰ্ষিক প্ৰতিনিধি সভাত আগন্তুক 2টা বৰ্ষৰ কাৰণে বৰপেটা জিলা সমিতিখন গঠন কৰা হ'ব। ইতিমধ্যে বৰপেটা জিলা সমিতিখন বিভিন্ন কাৰণত বহুদিন ধৰি এই আহ্বায়ক সমিতিৰ জৰিয়তে পৰিচালিত হৈ আছিলে। গতিকে আজিৰ এই যিখন সমিতি গঠন কৰা হ'ব, এই সমিতিখনৰ জৰিয়তে সামগ্ৰিকভাৱে কেৱল বৰপেটাবাসীৰ সমস্যাই নহয়, অসমৰ সমাজ জীৱনৰ অসমৰ জাতীয় জীৱনৰ সমস্যাখিনিক সবলভাৱে বৰপেটাত প্ৰতিষ্ঠা কৰি আৰু লগতে বৰপেটাৰ সমাজ জীৱনৰ যিখিনি মূল বিষয় আছে এই বিষয়খিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতিখনে অনাগত সময়ত কাম কৰিব। ইতিমধ্যে আপোনালোকে জানে যে অসমৰ জাতীয় জীৱন অসমৰ সমাজ জীৱন এশ এটা সমস্যাৰে জৰ্জৰিত ভাৰাক্ৰান্ত। অহাকালিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমগ্ৰ অসমতে জিলা সদৰ আৰু মহকুমা সদৰত 3 ঘণ্টীয়া এটা অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বিশেষকৈ অসমত যি নদী বান্ধৰ ভয়াৱহতা, বানপানী আৰু গৰাখহনৰ যিখিনি মূল সমস্যা আছে, এই সমস্যাৰ কাৰণে সমগ্ৰ অসমতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আৰু অহা 28 তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গেৰুকামুখত NHPC আৰু ৰঙা নদীৰ যিটো ওপৰত নেপকৈ যিটো বান্ধ নিৰ্মাণ কৰিছে, শেহতীয়াভাৱে আপোনালোকে দেখা পাইছে যে এই ৰঙা নদীৰ বান্ধে এৰি দিয়া পানীয়ে নিমিষতে কি ধৰণে মানুহৰ সপোন জীৱন জীৱিকা একেবাৰে শেষ কৰি দিছে। গতিকে এই গোটেই বিষয়বিলাক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ পৰা আমাৰ যি সংগ্ৰাম, জাতীয় সংগ্ৰামখন আমি অব্যাহত ৰাখিছোঁ আৰু আশা ৰাখিছোঁ যে বৰপেটাত নতুনকৈ গঠন হ'ব লগা যিখন প্ৰতিনিধি সভাই যিখন সমিতি গঠন কৰিব, এই সমিতিখনে বৃহত্তৰ বৰপেটা জিলাৰ যিখিনি অভাৱ অভিযোগ এই সমস্যা আছে, এই সমস্যাখিনিৰ লগতে তেওঁলোকে এই সমাজখনক আগবঢ়াই নিয়া বৃহত্তৰ অসমীয়া জাতিৰ সমস্যাখিনিক বৰপেটা জিলাৰ জৰিয়তে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে সবল নেতৃত্ব আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু এই ক্ষেত্ৰত আমি সমগ্ৰ বৰপেটাবাসী ৰাইজৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকৰ যিখিনিয়ে প্ৰচাৰ মাধ্যমৰ লগত জড়িত হৈছে সকলোৰে আমি সহায় সহযোগ কামনা কৰিছোঁ। এইকাৰণে সহায় সহযোগ কামনা কৰিছোঁ যে অনাগত দিনত এই জিলাখনে যেতিয়া সমাজৰ হৈ কাম কৰিব, জাতিটোৰ হৈ কাম কৰিব, বিভিন্ন ধৰণৰ হয়তো ঘাত প্ৰতিঘাত থাকিব। এই ঘাত প্ৰতিঘাতৰ সময়ত সমগ্ৰ বৰপেটাবাসীয়ে যাতে একত্ৰিত হৈ ঐক্যবদ্ধ হৈ সমন্বয় আৰু ভাতৃত্বভাৱেৰে যাতে আমাৰ সংগ্ৰামখন আমি আগবঢ়াই নিব পাৰোঁ, আমি তাকে কামনা কৰিছোঁ। মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰ্তমান নৱনিৰ্বাচিত সাধাৰণ সম্পাদক বিজন বায়ন।